Namaskar. Welcome to my English class. I am Dambardhar Boissa, teacher Matia High School. Dear students, today I have come again with the lesson My Childhood. And today I am going to read out the third paragraph of the lesson and also discuss the important questions and answers. Okay? Moramo Satrati আজি আকৌ আমি লগ লাগিছো আমাৰ ইংলিশ পাঠ নৱম শ্ৰেণীৰ ইংৰাজী লেসন মাই চাইল্ডহুড আৰু মাই চাইল্ডহুডৰ আজি তৃতীয় দফাটো অৰ্থাৎ 3 নম্বৰ পেৰাগ্ৰাফটো আজি পঢ়ি দিম লগতে দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ছাত্ৰছাত্ৰীসকল খুব মনোযোগেৰে ভিডিঅটো চাব বুলি আশা কৰিলো আৰু আমাৰ ইয়াত থকা যিবোৰ টান শব্দ সেইবোৰৰ অৰ্থ আমি আলোচনা কৰিম খুব মনোযোগেৰে চাই যাবা ঠিক আছে আমাৰ নাম্বাৰ 3 যেটো আমাৰ প্যাৰাগ্ৰাফ আছে ইয়াত প্যাৰাগ্ৰাফটোত লিখা আছে The Second World War broke out in 1939 when I was 8 years old ইয়াত কি কৈছে এটো এপিজে আব্দুল কালামৰ উইংস অফ ফায়াৰ নামৰ গ্ৰন্থখনৰ পৰা লোৱা তেওঁৰ আত্মজীৱনীমূলক এটি কথা বা লেখনি গতিকে তাত তেওঁ কৈছে কি কৈছে যে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল ব্ৰক আউট আৰম্ভ হৈছিল বিয়পি পৰিছিল কিমান চনত ইন 1939 তেতিয়া কি হৈছিল when I was 8 years old তেতিয়া তেখেতৰ বয়স আছিল মাথন 8 বছৰ তেখেতৰ বয়স 8 বছৰ আছিল he was a young child a very young boy তেতিয়া এজন বৰ সৰু ল'ৰা আছিল সেই কাৰণে তেওঁ কৈছে যে the second world war broke out in 1939 when I was 8 years old For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. এবাৰ এই লাইনটো চাও For reasons I have never been able to understand. তেখেত সৰু ল'ৰা আছিল কিছুমান কাৰণ কিছুমান কথা তেওঁ ভালদৰে বুজি পোৱা নাছিল তাৰে ভিতৰত কি কথা বুজি পোৱা নাছিল a sudden demand sudden মানে হঠাতে হোৱা sudden মানে হঠাৎ ডিমান্ড মানে হৈছে চাহিদা হঠাতে চাহিদাটো বাঢ়ি গৈছিল কিহৰ ফৰ tamarind seeds tamarind মানে তেতেলি আমি আমাৰ সকলোৰে পৰিচিত এবিধ টেঙা জাতীয় ফল এটো হৈছে তেতেলি টেঙা আৰু সেই তেতেলি টেঙাৰ নামটো হৈছে tamarind আৰু তেতেলি টেঙাৰ যি গুটি থাকে সেই গুটিবোৰক কোৱা হৈছে tamarind seeds তেওঁ বুজি পোৱা নাছিল যে এই তেতেলি টেঙাৰ গুটিবোৰ কি হৈছিল হঠাতে তেতেলি টেঙাৰ গুটিবোৰৰ চাহিদা বাঢ়ি গৈছিল erupted in the market erupted হঠাতে উদ্গিৰণ হোৱা হঠাৎ বাঢ়ি যোৱা হঠাৎ উদ্ভৱ হোৱা এইটোক erupted বুলি কোৱা হৈছে erupted in the market তে আমি কথাখিনি এনেকৈ বুজি ল'ব পাৰো যে তেওঁ এই কাৰণবোৰ ভালদৰে বুজা নাছিল যে কিয়নো হঠাতে তেতেলি টেঙাৰ গুটিবোৰ বা তেতেলিৰ গুটিবোৰৰ চাহিদা বজাৰত বাঢ়ি গৈছিল এইটো তেওঁ ভালদৰে বুজি পোৱা নাছিল I used to collect মানে সংগ্ৰহ কৰা I used to collect the seeds and sell them to a provision shop on Mosque Street আৰু মই হেই তেতেলিৰ গুটিবোৰ সংগ্ৰহ কৰিছিল তাৰ মানে আব্দুল কালামে তেওঁ কি কৰিছিল হেই তেতেলিৰ গুটিবোৰ সংগ্ৰহ কৰিছিল যেতিয়া বজাৰত ইয়াৰ চাহিদা বাঢ়ি গল হেইবোৰ সংগ্ৰহ কৰি বিক্ৰী কৰিবৰ কাৰণে তেওঁ কি কৰিছিল I used to collect the seeds এই গুটিবোৰ সংগ্ৰহ কৰিছিল and sell them to a provision shop on Mosque Street আৰু হেই মছজিদৰ মছজিদলৈ যোৱা ৰাস্তাৰ কাষত কি আছিল প্ৰভিজন শপস কিছুমান খাদ্য বস্তু যোগান ধৰা দোকান থাকে
সৰু দোকান থাকে আমাৰ যেনেকৈ গ্ৰসাৰী শ্বপ বা গেলামালৰ দোকান থাকে ঠিক তেনেকৈ কিছুমান বস্তু পোৱা নিত্য লাগতিয়াল দৈনন্দিন লাগতিয়াল খাদ্যবস্তু পোৱা দোকান এইবিলাকক প্ৰভিজন শ্বপ বুলি কোৱা হৈছে এই প্ৰভিজন শ্বপত কি কৰিছিলে তেওঁ সেইবোৰ বিক্ৰী কৰিছিল তাৰ মানে ইয়াত কি পালো আমি APJ আব্দুল কালামে যেতিয়া সৰু লৰা হৈ আছিল 8 বছৰ বয়স আছিল তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কি হৈছিল তেতেলী টেঙাৰ গুটিবোৰৰ চাহিদা হঠাতে বজাৰত বাঢ়ি গৈছিল আৰু সেই কাৰণে তেওঁ সেইবোৰ সংগ্ৰহ কৰিছিল আৰু মছজিদৰ কাষত থকা এখন সৰু দোকান প্ৰভিজন খাদ্যবস্তু বিক্ৰী কৰা দোকান এখনত তেওঁ সেইবোৰ বিক্ৰী কৰিছিল A day's collection would fetch me the princely sum of 1 anna. আৰু গোটেই দিনটো তেতেলীৰ গুটি সংগ্ৰহ কৰি তেওঁ বিক্ৰী কৰি কি কৰিছিলে যে সেইখিনি তেতেলী গুটি তেওঁলৈ দিনটোত কঢ়িয়াই লৈ আহিছিল এটা অতি সুন্দৰ ভাল লগা 1 আনা 1 আনা আনাটো হৈছে 1 আনা 2 আনা এইটো এটা মুদ্ৰাৰ হিচাপ আমাৰ পুৰণি ভাৰতবৰ্ষত আমাৰ কি আছিলে যে এটো আনা হিচাপটো আছিলে গতিকে আমি বেছি দিনলৈকে নহয় যে আমাৰ ছাত্ৰছাত্ৰী সকলে হয়তো সেই হিচাপবোৰ এতিয়া নাজানিব কিন্তু আগৰ চাম মানুহে হেতু জানে যে কি আমি আধুলি পইচা আছিলে 8 আনা ঠিক তেনেকৈ 4 আনা আছিলে এটো হিকি পইচা গতিকে এটো 4 আনা 4টা 4 আনা লগ লাগিলে 1 টকা দুটা 8 আনা লগ লাগিলে 1 টকা তাৰ মানে 8 আনা 16 আনা 1 টকাৰ ভিতৰত 16 আনা লুকাই থাকে কিন্তু এই আনা হিচাপটো আগত আনা 1 আনাৰ মুদ্ৰা আছিল আৰু 1 আনাৰ মুদ্ৰা আছিল আৰু হেতু জেনিবা এই সময়ত বহুত বেছি এটো সাধাৰণ মানুহৰ কাৰণে 1 আনাটো দিনত পোৱাটো মানে বেছি আছিল মূল্যটো বহুত বেছি এখন এতিয়া যেনেকৈ আমি কৰবাত যাব লাগিলে 10 টকীয়া নোট দিয়া হয় এখন 100 টকীয়া নোট দিলে কেনেকুৱা লাগিব ঠিক তেনেকুৱা ফুৰ্তি লাগিছিল অৰ্থাৎ প্ৰিন্সলি সাম অফ 1 আনা গতিকে ইয়াত প্ৰিন্সলি শব্দটো প্ৰিন্স মানে কি কয় যুৱৰাজ বা ইটো ৰয়েল ৰাজকীয় মানে প্ৰিন্সলিটোৱে ৰাজকীয় বুজাইছে কিন্তু ইয়াত প্ৰিন্সলিটোৱে আমাৰ সেই ৰাজকীয় বা ৰয়েল অৰ্থ প্ৰকাশ কৰা নাই ইয়াত প্ৰকাশ কৰিছে যে তেওঁৰ কাৰণে সেইখিনিয়ে অতি বেছি আছিল সেই 1 আনাটো তেওঁৰ কাৰণে বহুত বেছি আছিল এই 1 টকা মানে 1 আনা যে পাইছিলে এই 1 আনাটো তেওঁৰ কাৰণে দিনটোৰ সেই তেতেলী গুটি বিক্ৰী কৰি যি পাইছিলে সেই তেতেলী গুটিখিনিয়ে জেনিবা তেওঁৰ কাৰণে এটা ভাল লগা বহুত বেছি মূল্যৰ সেই 1 আনাটো লৈ আহিছিলে My brother-in-law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamani. My brother-in-law brother মানে নিজৰ ভাইটি বিলাকক ভাই ককা এইবিলাকক ব্ৰাদাৰ কোৱা হয় আৰু কি কৰা হয় খুৰা জেঠা এইবিলাকৰ লৰাবোৰক কাজিন বুলি কোৱা হয় ঠিক তেনেকৈ আমি যেতিয়া কাৰোবাৰ লগত সম্বন্ধ কৰা হয় বাইদেউক বিয়া দিয়া হল কাৰোবাৰ ভনীয়েকক বিয়া দিয়া হল ভনী জোৱাই বা ভিনীয়েক তেনেহলে কি হল এটো ব্ৰাদাৰ ইন ল এটো সামাজিক হয় ব্ৰাদাৰ ইন ল গতে ভনী জোৱাই নাইবা ভিনীয়েক এই জালালুদ্দিন কালামতকৈ ডাঙৰ আছিল আৰু জালালুদ্দিন সম্বন্ধত তেওঁৰ ভিনীয়েক আছিল হেইটোৱে হৈছে তেওঁৰ ব্ৰাদাৰ ইন ল মাই ব্ৰাদাৰ ইন ল জালালুদ্দিন would tell me তেওঁ মোক কৈছিল stories about the war যে হেই যুদ্ধবোৰৰ কথা সেই সময়ত যে বিশ্বযুদ্ধ চলি আছিল সেই বিশ্বযুদ্ধৰ কথাবোৰ জালালুদ্দিনে কালামৰ আগত কৈ আছিল বা কৈছিল which I would later জীবৰ কথা মই পিছত লেটাৰ লেটাৰ মানে পিছত এই কথাবোৰ শুনাৰ পিছত কি কৰিছিল attempt to trace in the headlines in Dinamani মই কি কৰিছিলো যে দিনমণি এটা নাম পাই গলো আমি ইয়াতে দিনমণিৰ নামটো হৈছে the name of a newspaper এখন বাতৰি কাকতৰ নাম দিনমণি কাকতখনত মই সেই কাহিনীবোৰ বিচাৰিবলৈ চেষ্টা কৰিছিলো attempt মানে চেষ্টা কৰা he tried to find out the stories in the headlines of the newspaper দিনমণি সেই দিনমণি নিউজপেপাৰৰ মানে হেডলাইন্স বিলাকত কি কৰিছিল যেতে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল গতি attempt to trace
এটেম্প্ট চেষ্টা কৰিছিল টু ট্ৰেছ বিচাৰিবলৈ চেষ্টা কৰিছিল কি বিচাৰিবলৈ যে সেই কাহিনীবোৰ যে শুনিছিল জালালুদ্দিনৰ পৰা সেইবোৰ ক'ত বিচাৰিছিল ইন দ্য হেডলাইন্স ইন দিনামণি এই দিনামণি কাকতখনৰ হেডলাইন্সবোৰত অৰ্থাৎ শিৰোনামাবোৰত our area being isolated our area being isolated was completely unaffected by the war যে তেওঁলোকৰ যিটো ৰামেশ্বৰম দ্বীপ এই দ্বীপটো যেহেতু আন ভূখণ্ডৰ পৰা আন ঠাইৰ পৰা অলপ আঁতৰত আছিল অলপ একাষৰীয়া কৰি অকলশৰীয়া এটা দ্বীপ আছিল সেইবাবে বিশ্বযুদ্ধৰ প্ৰভাৱ তেওঁলোকৰ তাত ইমান বেছিকৈ পৰা নাছিল এটো আনএফেক্টেড এফেক্টেড মানে প্ৰভাৱিত আৰু আনএফেক্টেড মানে অপ্ৰভাৱিত প্ৰভাৱ নপৰাকৈ থকা গতিকে কি কৰিছিলে ইয়াত যে our area being isolated was completely unaffected by the war এটো যুদ্ধৰ কোনো প্ৰভাৱ আমাৰ তাত পৰা নাছিল যেহেতু being isolated আমি আকৌ কৈছো isolated শব্দটোৰ অৰ্থ হৈছে অকলশৰীয়াকৈ থকা অলপ বেলেগে থকা অলগ কৰি থকা ঠিক তেনেকুৱা but soon India was forced to join the allied forces and something like a state of emergency was declared কিন্তু অতি হনকালে but soon অতি হনকালে India was forced India মানে ভাৰতবৰ্ষ বাধ্য কৰা হৈছিল কি কৰা হৈছিল টু জয়েন দ্য এলাইড ফৰ্চেছ মানে সেই সময়ত বিশ্বযুদ্ধ হৈ থাকোতে দেশবোৰৰ মাজত দুটা ভাগ হৈছিল ভাৰতবৰ্ষৰ এনেকুৱা হ'ল যে সেই সময়ত ব্ৰিটিছৰ অধীনত আছিল এটো আমাৰ বিফৰ 1947 ইণ্ডিয়া was ruled by the British যে ব্ৰিটিছে কি কৰা হৈছিল ব্ৰিটিছে শাসন কৰিছিল তেতিয়া হিগন ব্ৰিটিছ ইণ্ডিয়া সেই সময়ত ইউকে USA আৰু ৰাছিয়া একগোট হৈ জাৰ্মানীৰ বিপক্ষে যুদ্ধ কৰিছিল তেতিয়া ইউকে মানে ইউনাইটেড কিংডম মানে ব্ৰিটেইন গতি হে ব্ৰিটেইনৰ যেহেতু ব্ৰিটেইন আমেৰিকা ৰাছিয়া একেলগে যুদ্ধ কৰিছিল তে ভাৰতবৰ্ষখনৰ ব্ৰিটিছৰ অধীনত আছিল গতি ভাৰতৰ সৈন্য কিছুমানক কি কৰিছিল সেই যুদ্ধত যোগদান কৰিবলৈ বাধ্য কৰোৱা হৈছিল সেই হেতুকে কি কৰা হৈছিল but soon India forced to join the allied forces তেতিয়া এই মিত্ৰ বাহিনী একেলগ হৈ থকাটোক এলাইড বুলি কোৱা হৈছে গতি মিত্ৰ বাহিনীৰ লগত সংযুক্ত হ'বলৈ বাধ্য কৰা হৈছিল and something like a state of emergency was declared আৰু তেতিয়া জৰুৰীকালীন অৱস্থাৰ দৰে এটা অৱস্থা ঘোষণা কৰা হৈছিল জৰুৰীকালীন অৱস্থাত কি কৰা হয় মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয় মানুহে আশা কৰাৰ দৰে ইমান মুক্তভাৱে বিচৰণ কৰিব নোৱাৰে বহুতো বস্তু কি হৈ থাকে মানে তাত সীমাবদ্ধতা থাকে ঠিক তেনেকুৱা গতিকে হেতু জৰুৰীকালীন অৱস্থা হলে তেনেকুৱা হয় the first casualty came in the form of the suspension of the train held at Rameswaram station আৰু তাত প্ৰথম যেটো ঘটনা ঘটিল সমস্যা আহিল এই প্ৰথম সমস্যাটো কি আহি গল casualty আকস্মিক ঘটনা আকস্মিক দুৰ্ঘটনা এবিলাকক casualty বুলি কোৱা হয় it came in the form of suspension মানে সাময়িকভাৱে স্থগিত কৰা হল বন্ধ কৰি দিয়া হল কি বন্ধ কৰা হল of the train held ট্ৰেইনখন আহি যে ৰখিছিল হেল্ড মানে ষ্টপ হোৱা এই ৰখা at Rameswaram station ৰামেশ্বৰম ষ্টেচনত ট্ৰেইনখন আহি যে ৰখিছিল এই ৰখাটো বন্ধ কৰি দিয়া হল ৰখাটো বন্ধ কৰি দিয়াৰ ফলত তাত এটা মানুহখিনিৰ সমস্যা আহিল এই সমস্যাটো কেনেকুৱা the newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanuskadi যে কি হল যিখিনি বাতৰি কাকত যুদ্ধৰ খবৰ খা খবৰ পাবৰ কাৰণে মানুহে যি বাতৰি কাকত পঢ়িছিল সেই বাতৰি কাকতখিনি আগতে এই ট্ৰেইনত আহিছিল আহি ট্ৰেইন তাতে ৰখিছিল আৰু আনিছিল এতিয়া ট্ৰেইনখন তাত ৰখা নহয় তাত ৰখাটো বন্ধ কৰি দিলে ট্ৰেইন ডাইৰেক্ট চলি যাব সেই ষ্টেচনত নৰয় তেতিয়া কি কৰা হল সেই পেপাৰবোৰ অৰ্থাৎ ৰামেশ্বৰমৰ মানুহখিনি যি পেপাৰ পঢ়ে সেই পেপাৰখিনি এতিয়া হুকিয়াকে বান্ডল কৰিব লগা হল বান্ধিব লগা হল আৰু চলি থকা ৰেইনখনৰ পৰাই তেতিয়া ৰামেশ্বৰম আৰু ধনুষ্কদি
another name of the place যে এইটো সেই ঠাইখিনিৰ ওচৰৰ another place এইটো আন এটা ঠাই যে ধনুষ্কোডি এই ধনুষ্কোডি আৰু ৰামেশ্বৰমৰ মাজৰ ৰাস্তাটোতে কি কৰিব লগা হ'ল সেই পেপাৰৰ বান্ডেলবোৰ দলিয়াই দিব লগা হ'ল এতিয়া that forced my cousin Samsuddin who distributed newspapers in Rameswaram to look for a helping hand to catch the bundles and as if naturally I feel the slot কি কৰিলে যে সেই সময়ত যেতিয়া বান্ডেলটো তাত দলিয়াই দিয়া হ'ল তে বান্ডেলটো আনিব লগা মানুহ লাগিল তেতিয়া শামসুদ্দিন তেখেতৰ যে জেঠাৰ ল'ৰা বা খুৰাৰ ল'ৰা কাজিন বুলি কৈছে আমি অলপ আগতেই ক'লো কাজিন বুলি ক'লে জেঠা ল'ৰা খুৰাৰ ল'ৰা ভাই হ'লে মাহী বা জেঠিৰ ল'ৰা হ'লেও এইটো কাজিন বুলি কোৱা হয় আৰু শামসুদ্দিন সম্বন্ধত তেওঁৰ তেনেকৈ জেঠাকৰ ল'ৰা বা খুৰাকৰ ল'ৰা আছিল এই খুৰাকৰ ল'ৰা কি হয় শামসুদ্দিনে কি কৰিলে তেওঁক জোৰ দিলে কি কৰিছিল শামসুদ্দিনে কি কৰিছিলে he who distributed newspapers in Rameswaram তেওঁ ৰামেশ্বৰমত বাতৰি কাকত বিলাইছিলে তাৰ পিছত কি কৰিছিলে হে তেওঁ কি ফৰ্স কৰিলে to look for a helping hand তেওঁক অলপ সহায় কৰিব লগা হ'ল helping hand সহায়ৰ হাত আগবঢ়াব লগা হ'ল to catch the bundles and as if naturally I feel the slot hey বান্ডেলটো ধৰিবলৈ সেই বান্ডেলটো আনিবলৈ এইটো কি কৰিছিল to take the bundle গতিকে তেওঁ সেই বান্ডেলটো লবৰ কাৰণে তেওঁক জোৰ দিলে এতিয়া সেই যে মানুহ এজনৰ দৰকাৰ হৈছিল সেই দৰকাৰ হোৱা ঠাইখিনি এতিয়া কোনে স্বাভাৱিকভাৱে কোনে ভৰ্তি কৰিলে কোনে পূৰণ কৰিলে সেইটো কালামে পূৰণ কৰিলে সেই কাৰণে কৈছে যে as if naturally I feel the slot মানে সেই হুৰুঙাটো এই ফাকখিনি সেই দৰকাৰ হোৱা মানুহ এজন যে লাগিছিলে এই মানুহজন লগা সেই ভ্যাকেন্সিটো এই খালি ঠাইখিনি মই পূৰণ কৰি দিলো শামসুদ্দিন helped me earn my first wages আৰু শামসুদ্দিনে মোক কি কৰিছিলে যে এটো ফাৰ্স্ট ওয়েজ প্ৰথম যেটো মজুৰি কোনো এটা শ্ৰম দান কৰি পোৱা মূল্য পইচা যি পোৱা যায় সেই পইচাটো ওয়েজ বুলি কোৱা হয় আমি দিন হাজিৰা কৰা মানুহক দিনটো পৰিশ্ৰম কৰিল আৰু তাৰ পিছত যি পইচা দিয়া এটো হাজিৰা দিয়া বুলি কোৱা হয় এই হাজিৰাটো ওয়েজ বুলি কোৱা হয় ঠিক তেনেকৈ তেওঁ কাকতখিনি আনি দিয়ে কাকতখিনি আনি দিয়াৰ কাৰণে যিখিনি তাৰ মূল্য পায় সেইটো তেওঁৰ হাজিৰা বা তেওঁৰ মজুৰি এইটোতে প্ৰথমবাৰৰ কাৰণে তেওঁ কি কৰিছিল যে এটো পাইছিলে গতিকে শামসুদ্দিন helped me earn my first wages শামসুদ্দিনে মোৰ প্ৰথম এই মজুৰি উপাৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল half a century later আজি অৰ্ধ শতিকাৰ পিছত অৰ্ধ শতিকা মানে 50 বছৰ পিছত century মানে a period of 100 years কি period of 100 years তাৰ মানে 100 বছৰৰ যেটো মানে সময়ৰ মানে সমষ্টি যেটো 100 বছৰৰ সমষ্টি তাক কি বুলি কোৱা হয় যে এই সময়খিনিক সেঞ্চুৰি বুলি কোৱা হয় হাফ এ সেঞ্চুৰি মানে এক শতিকাৰ আধা যদি হাফ এ সেঞ্চুৰি লেটাৰ যে অৰ্ধ শতিকাৰ শেষত I can still feel my surge of pride মই এতিয়াও অনুভৱ কৰো এই গৌৰৱৰ কথাটো surge of pride surge মানে সেই কথাবোৰ ভাবিলে অন্তৰ উঠলি উঠে ফুলি উঠে এটো অন্তৰ ফুলি যায় এটুক সার্জ বুলি কৈছে সার্জ অফ প্রাইড মানে গৌৰৱ এই গৌৰৱৰ ভাৱনা এতিয়াৰ অন্তৰ উঠলি উঠে ইন আর্নিং মাই ওন মানি ফৰ দ্য ফাৰ্স্ট টাইম যে প্ৰথমবাৰৰ কাৰণে যে মই কি কৰিছিলো যে পইচা উপাৰ্জন কৰিছিলো ধন উপাৰ্জন কৰিছিলো সেই কথাখিনি যদি আজি মই ভাবো এতিয়াও মোৰ অন্তৰ উঠলি উঠে গতিকে মৰমৰ ছাত্ৰছাত্ৰীসকল আমি এই 3 নম্বৰ যেটো প্যাৰাগ্ৰাফ আছিল এই প্যাৰাগ্ৰাফটো আমি ৰিড আউট কৰিলো পঢ়ি দিলো আৰু ছাত্ৰছাত্ৰীসকলক টান শব্দ কিছুমানৰ অৰ্থ ইয়াত প্ৰকাশ কৰিলো ছাত্ৰছাত্ৰীসকলে কোনো শব্দ যদি অলপ বুজি পাত আৰু পাহৰি যোৱা যেন লাগে আৰু ঘূৰাই ৰিপিট কৰি মানে চালে পুনৰাই চালে ভিডিঅটো চালে তেওঁলোকে ভালদৰে আৰু গম পাব যি কি নহওক
আমি এই কাহিনীটো জনাৰ পিছত ইয়াত আমাৰ হ'ব পৰা কেইটামান প্ৰশ্ন আছে আৰু সেই প্ৰশ্ন আৰু আলোচনা আমি এতিয়া কৰিবলৈ ওলাইছো তেনেহলে আমি এটা ফাৰ্স্ট প্ৰশ্ন ইয়াতে কি লিখিছো যে when did the second world war break out when did the second world war break out second world war দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল আমি এনসাৰটো কি পালো এনসাৰটো পাইছো ইয়াৰ পৰা হ'ব the second world war broke out in 1939 দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত in 1939 ঠিক তেনেকৈ number 2 how old was Abdul Kalam when the second world war broke out যে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া আব্দুল কালামৰ বয়স কিমান আছিল how old was Abdul Kalam when the second world war broke out তেতিয়া আমি এনসাৰটো কি পাম Abdul Kalam was 8 years old Abdul Kalamor বয়স হৈছিল 8 বছৰ he was 8 years old when the second world war broke out যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ কি হৈছিল আৰম্ভ হৈছিল গতিকে আমি তেনেকৈ কি কৰিব পাৰো মানে প্ৰশ্ন পাও আলোচনা কৰিব পাৰো তাৰ পিছত আমি ইয়াতে আন এটা প্ৰশ্ন পাম যেহেতু হৈছে যে দিনমণি বুলি এটা শব্দ পাইছো what is দিনমণি এটা ইম্পৰ্টেন্ট প্ৰশ্ন আমাক লাগে আমি লিখি আছো ইয়াতে নাম্বাৰ 3 ছাত্ৰছাত্ৰীসকলে খুব গুৰুত্ব সহকাৰে এইবিলাক চাব what is দিনমণি দিনমণি কি আছিল যে what is দিনমণি আমি এনসাৰটো কি পাম ইয়াতে দিনমণি is a newspaper দিনমণি is a newspaper গতিকে আমি ইয়াত দিনমণিৰ কথাটো তেনেকৈ পালো তাৰ পিছত আমি কি পালো টেমাৰিন সিডৰ কথা পালো টেমাৰিন সিড কি কৰিছিলে যে বিক্ৰী কৰিছিলে কোনে আব্দুল কালামে টেমাৰিন সিড বিক্ৰী কৰিছিলে প্ৰভিজন ষ্ট'ৰ্ছ বিলাকত অন দ্য মস্ক ষ্ট্ৰীট এই মছজিদৰ লৈ যোৱা ৰাস্তাৰ কাষত যি দোকান আছিল সেই দোকানত গৈ তেওঁ কিমান পইচা পাইছিলে তেওঁ সেই ধৰণৰ প্ৰশ্ন আমাক পাব আমি কি পাইছিলো এ প্ৰিন্সলি সাম অফ 1 আনা এটো আছে কিতাপত আমি এটো এটা কোৱেশ্চন ইয়াৰ পৰা পাম যে হাউ মাছ মানি আমি ইয়াত লিখিছো যে সৰি এটা আছে কি হাউ মাছ ডিড কালাম how much did Kalam get কিমান পাইছিল get by selling tamarind seeds আমি ইয়াতে কি পালো যে তেওঁ কি পাইছিলে যে এতিয়া টামাৰিন সিড বিক্ৰী কৰি কিমান পাইছিলে এতিয়া এনসাৰটো লিখিব লাগিব কালাম যেটো ডিড গেট আছে গতিকে আমি এনসাৰটা লিখতে কি লিখিব লাগিব গট লিখিব লাগিব কালাম গট এ princely sum of 1 আনা তেওঁ 1 আনা পাইছিলে princely sum of 1 আনা তাৰ কাৰণে সেই সময়ত হেইটো বহুত বেছি আছিল যে 1 আনা কি কৰিছিলে বাই এইখিনি বাই সেলিং tamarind seeds by selling
tamarind seeds. গতিকে আমি তেনেকৈ কি কৰিব পাৰো এই প্ৰশ্নটো লিখিব পাৰো যে কালামে কি কৰিছিল যে ইয়াত tamarind seeds বিক্ৰী কৰিছিল বিক্ৰী কৰি তেওঁ কি পাইছিলে যে এটো 1 আনা পাইছিল গতিকে তাৰ পিছত আমি আন এটা কোৱেশ্চন পাব পাৰো who was Jalaluddin আমি জালালুদ্দিনৰ নামটো পাইছো গতিকে number 5 question who was Jalaluddin আমি কি পালো যে Jalaluddin was Kalam's brother-in-law গতিকে Jalaluddin was Kalam's বা Abdul Kalam's লিখিব পাৰা গতিকে Jalaluddin was Abdul Kalam's লিখিব পাৰি বা Kalam's কি আছিল brother-in-law এইটো এতিয়া আন এটা কোৱেশ্চন আমি ক'ব পাৰো এই জালালুদ্দিনটো তেওঁৰ কাৰণে কিয় ইম্পৰ্টেন্ট আছিল তেওঁ জালালুদ্দিনে কি কৈছিলে জালালুদ্দিনে কি কথা কৈছিলে কি কাহিনী কৈছিলে এইটো কথা আমি চাও নেক্সট কোৱেশ্চন What stories did Jalaluddin tell কালামক জালালুদ্দিনে কি কাহিনী কৈছিল তে আমি কি পাম এনসারটো জালালুদ্দিনে কালামক যুদ্ধৰ বিষয়ে কাহিনীবোৰ কৈছিল যুদ্ধৰ কাহিনীবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ কাহিনীবোৰ কৈছিল গতিকে জালালুদ্দিন told Kalam the stories about the Second World War দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে থকা কাহিনীবোৰ কৈছিল তাৰ পিছত আমি কি পালো যে আন এটা ইম্পৰ্টেন্ট কথা ইয়াত কালামে কি কৰিছিল how did Kalam earn his first wages যে আব্দুল কালামে তেওঁৰ প্ৰথম যে হাজিৰা প্ৰথম যে মজুৰি বা শ্ৰম কৰি পোৱা ধন এটো কেনে ধৰণে তেওঁ উপাৰ্জন কৰিছিল কি ধৰণে উপায়েৰে উপাৰ্জন কৰিছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে ছাত্ৰছাত্ৰীসকলৰ কাৰণে আমি হেইটোলৈ আগবাঢ়িছো How did Kalam earn his first wages তেওঁৰ প্ৰথম মজুৰি প্ৰথম হাজিৰা বা প্ৰথম ধন কাম কৰি পোৱা ধন কেনে ধৰণে উপাৰ্জন কৰিছিল যে Kalam earned his first wages by helping Shamsuddin in distributing newspapers
in Rameswaram. আমি কি পালো কালাম earned his first wages কালামে তেওঁৰ প্ৰথম উপাৰ্জন কৰিছিল by helping Shamsuddin in distributing newspapers in Rameswaram Shamsuddinক ৰামেশ্বৰমত নিউজপেপাৰ বিলাই দিয়াৰ ক্ষেত্ৰত সহায় কৰি গতিকে এইটো আছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে মৰমৰ ছাত্ৰছাত্ৰীসকল আজি আমি এই 3 নম্বৰ পেৰাগ্ৰাফটো আলোচনা কৰি তাৰ পৰা কিছুমান শব্দৰ অৰ্থ আৰু বিষয়খিনি কি কোৱা হৈছে কথাখিনি কি কোৱা হৈছে সেইখিনিৰ অৰ্থ আমি পালো আৰু লগতে তাৰ মাজৰ পৰা গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেন্ট কোৱেশ্চনছ এণ্ড এনসাৰ্স আমি আলোচনা কৰিলো মৰমৰ ছাত্ৰছাত্ৰীসকল আকৌ এবাৰ কৈছো এই ভিডিঅটো যাতে ঘৰত অলপ মনোযোগেৰে চোৱা হয় আৰু লগত কিতাপখন ৰাখি চোৱা হয় যাতে কোনো এটা লাইন বাদ পৰি না যায় ভাল ধৰণে চালে ইয়াৰ উত্তৰবোৰ সহজে বুজি পাবা আৰু ভিডিঅটো ভাল লাগিলে শেয়াৰ কৰিবা যিসকলে নতুন তেওঁলোকে যেন সাবস্ক্ৰাইব কৰে আৰু লাইক বা কমেন্ট দিলে আমি আৰু বেছি উৎসাহিত হ'ম আৰু পৰৱৰ্তী সময়ত আমি এই লেসনটোৰ যিখিনি পৰৱৰ্তী আমাৰ পেৰাগ্ৰাফছ আছে এইখিনি আমি পঢ়ি যাম আৰু কোৱেশ্চন এনসাৰ্সবোৰ আলোচনা কৰি যাম আজি আমাৰ এই আলোচনা বা আমাৰ এই পাঠটোৰ যেটো থাৰ্ড পেৰাগ্ৰাফ আছিল সেইটো আলোচনা আজি ইয়াতে সামৰিছো পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে wishing you all the best thank you